এই বন্তি গছলৈ আপোনালোকে চাওক কিমান ধুনীয়া লাগিছে দেখিছে। আৰু এতিয়া মই এই গধূলি সময়ত এই বন্তি গছি মই পথাৰত আহি জ্বলাইছোঁহি। আপোনালোকে হয়তো বহুতে জানে আজি লক্ষ্মী পূজা, আৰু আজি প্ৰত্যেকৰ ঘৰে ঘৰে লক্ষ্মী পূজা বাবে লক্ষ্মী আইক আদৰা প্ৰস্তুতি চলাই আছে। আৰু আমাৰ ঘৰতো লক্ষ্মী আইক আদৰা প্ৰস্তুতি চলাইছোঁ। আমাৰ ঘৰত লক্ষ্মী মূৰ্তি বহাই মেলি লক্ষ্মী আইক আদৰা প্ৰস্তুতি চলাওঁ। এই বন্তি গছি পথাৰলৈ আহি মায়ে জ্বলাবলৈ মানে বিচাৰিছিল, কিন্তু মই মাক বাধা দিলোঁ। যিহেতু ঘৰতে পূজাখন পতা হয় মূৰ্তি বহাই মেলি, যিহেতু আলহী অতিথি আহি থাকে দুই এজন, সেই গতিকে মাক মানে বাধা দিলোঁ, ঘৰতে থাকক, মই জ্বলাই থৈ আহোঁগৈ পথাৰত বুলি মই আহিলোঁ। এনেকৈ এতিয়া বন্তি গছি জ্বলালোঁ। আৰু আজি প্ৰত্যেকৰ ঘৰে ঘৰে মই আকৌ কৈছোঁ, লক্ষ্মী আইক আদৰা প্ৰস্তুতি চলাই আছে। কোনে কেনেকৈ চলাইছে নাজানো, নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকে আপোনালোকৰ ঘৰবোৰত কেনেকৈ লক্ষ্মী আইক মানে আদৰা প্ৰস্তুতি চলাইছে। আৰু আজি প্ৰত্যেক গাঁৱতে মানে নামঘৰে লক্ষ্মী আইক আদৰা প্ৰস্তুতি চলাই আছে। আমাৰ গাঁৱৰ নামঘৰতো লক্ষ্মী আইক আদৰা প্ৰস্তুতি গাঁৱৰ ৰাইজে চলাই আছে। মই আপোনালোকক যদি পাৰোঁ আমাৰ গাঁৱৰ নামঘৰৰ পৰা লক্ষ্মী আইক আদৰা প্ৰস্তুতি কেনেকৈ চলাইছে দেখুৱাবলৈ চেষ্টা কৰিম, যদি মোৰ সম্ভৱ হয়, যদি মই সময় পাওঁ যাবৰ কাৰণে। তো আপোনালোকে বাট চাব লাগিব। যদি মই সময় সুবিধা মিলে তেতিয়াহ'লে যাম, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়া দেখিছে সন্ধিয়া, এতিয়া এই চাকি গছি পথাৰত কিমান ধুনীয়া লাগিছে। বহুতে পথাৰলৈ আহি চাকি জ্বলাইছে। মানে গোটেই পথাৰবিলাক এতিয়া মানে জোনাক হৈ আছে, কিন্তু মোৰ মোবাইলটোৱে এতিয়া আপোনালোকক দেখুৱাওঁ বুলি ক'লে নোৱাৰোঁ, যিহেতু মোবাইল কেমেৰাটো সিমান ভাল নহয়। এতিয়া লাইট জ্বলাই মেলি যিহেতু এই ভিডিঅ'টি কৰিছোঁ, দূৰলৈকে দেখা নাপায়। কিন্তু এই বন্তি গছিলৈ মন কৰক কিমান ধুনীয়া লাগিছে দেখিছে। কিবা এটা এনেই ভাল লাগে নহয় জানো, বন্তি এনেকৈ জ্বলি থাকিলে মানে দেখিছে। বাকী মই আকৌ কওঁ, আজি লক্ষ্মী আইক আদৰা প্ৰস্তুতি প্ৰত্যেকৰ ঘৰে ঘৰে প্ৰত্যেকে চলাই আছে। আৰু আপোনালোকে কেনেকৈ লক্ষ্মী আইক আদৰা প্ৰস্তুতি চলাইছে নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।